আপোনালোক নিশ্চয় ভালে আছে। আজি আমি এভাৰেজৰ দুটামান প্ৰব্লেম সলভ কৰিবলৈ লৈছো। আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে। আমি প্ৰব্লেমটো এটা চাওঁ। এছএছসি 2012 ত a man bought 13 articles at ₹70 each. এজন মানুহে 13টা বস্তু কিমানত কিনে? 70 টকাত কিনে। প্ৰত্যেকটোৰ দাম কিমান? 13টা বস্তুৰ প্ৰত্যেকটোৰে 70 টকাকৈ কিনে। এটা বস্তু তাৰমানে 70 টকাকে 13টা কিনে। আৰু নেক্সট আছে 15 at ₹60 each. আৰু বাকি বেলেগ 15টা বস্তু কিমানত কিনে? প্ৰতিটোৰ 60 টকাকে। and 12 at ₹65 each. আৰু 12টা প্ৰতিটোৰে 65 টকাকে কিনে। The average price per article is, প্ৰতিটো আৰ্টিকুলৰে এভাৰেজ কিমান হ'ব? ওভাৰঅল আমি গোটেই কিটা মিলাই তাৰ মানে 13টা কিনে প্ৰতিটোৰ 70 টকাকে, তাৰ পিছত 15টা কিনে প্ৰতিটোৰ 60 টকাকে, তাৰ পিছত 12টা কিনে প্ৰতিটোৰ 65 টকাকে। গতিকে এভাৰেজটো কিমান হ'ব এটো আমি উলিয়াব লাগিব। গতিকে যদি আমি এভাৰেজটো উলিয়াও, এভাৰেজ কিমান হ'ব? টোটাল কিমান আমাৰ বস্তু কিমান কিনে টোটাল আমি এইটা উলিয়াম। 13টা যোগ 15টা যোগ এটো কিমান? 12টা। ইমানখিনি বস্তু কিনে। কিমানটা বস্তুৰ এভাৰেজ উলিয়াব লাগিব? 13 + 15 + 12। আৰু এতিয়া 13টা বস্তুৰ মুঠ প্ৰাইস কিমান হ'ব? টোটাল প্ৰাইস কিমান হ'ব? 13 * 70 70 টকাকে যিমান হ'ব প্লাস কিমানটা বস্তু? 15টা প্ৰতিটোৰে 60 টকা। 15 * 60 প্লাস 12টা 12 * 65। এইখিনি হল টোটাল কষ্ট কিমানটা বস্তুৰ। এই টোটাল কষ্ট আমি গোটেইকেইটা বস্তুৰ আৰু বস্তুৰ সংখ্যা কিমান? নাম্বাৰ অফ আৰ্টিকলস 13 + 15 + 12। গতিকে এতিয়া আমি যদি কৰো 13 + 15 + 12 কিমান হ'ব? 3 × 8 = 2 10 3 3 = 4 এটো হ'ব 40 হ'ব। মানে তো 40 নাম্বাৰ অফ আৰ্টিকলস 40 40টা বস্তুৰ আমি এভাৰেজ উলিয়াব লাগে। এতিয়া 13টা 70 টকাকে কিমান হ'ব? 13 × 7 = 91 910। 15টা 60 টকাকে 15 × 6 = 90 900 আৰু কিমান? 12টাৰ 65 টকাকে কিমান হ'ব? 12 × 5 = 60 12 × 6 = 72 আৰু 6 78 কিমান হ'ল? 700। 12 × 5 = 60 12 × 6 = 72 6 78 780 এইখিনি হ'ল। গতিকে এইটো আমি যদি প্লাস কৰো 780 + 900 + 910 এইটো যদি প্লাস কৰো কিমান হ'ব? 0 9 9 9 18 18 19 হাতে 26 9 9 18 ইফালৰ পৰা হয় সৰি এইটো 26 নহয় 9 9 9 18 18 হাতে 25। গতিকে হ'ব এটো 2590 / 40। যদি এইটো হয় এটো 0 0 কেনসেল হ'ব। গতিকে 259 ক 4 এৰে যদি আমি ডিভাইড কৰো 4 6 গুণ 24 1 19 4 4 গুণ 16 নিশ্চয় বুজি পাইছে? বিয়োগ কৰি আছো এটো হৰণ কৰি বিয়োগ। গতিকে 3 0 30 এটো দশমিক ইয়াতে কি আছে? পিছত দশমিক আছে 9 পিছত। গতিকে আমি ইয়াতে দশমিক দিছো, ইয়াতে 0 আছে 0 টো নমাই লৈছো। গতিকে এটো কিমান হ'ব? 4 7 গুণ 28 2 20 4 5 গুণ 20। গতিকে হ'ব 64.75 হ'ব
এভারেজ গোটেই কিটা বস্তুৰ কিমানটা বস্তু নাম্বাৰ অফ আৰ্টিকলছ 40 গতিকে আমাৰ অপচনটো হ'ব 64.75 অপচন বি টো হ'ব এবাৰ এসএসসি 2012 চনত অহা আনটা কোৱেশ্চন চাব out of 4 numbers the average of the first 3 is 18 চাৰিটা সংখ্যাৰ প্ৰথম তিনিটাৰ এভাৰেজ 18 and that of the last 3 number is 16 আৰু তাৰ পিছৰ তিনিটা আৰু শেষৰ তিনিটা মানে শেষৰ তিনিটা সংখ্যাৰ এভাৰেজ 16 if the last number is 19 যদি কি হয় শেষৰ সংখ্যাটো 19 হয় 19 হয় the first is প্ৰথম সংখ্যাটো কি হ'ব এইটো উলিয়াব লাগে গতিকে আমি চাৰিটা সংখ্যাৰ এভাৰেজ কি দি লৈছো a b c প্ৰথম আমি প্ৰথমটোৰ a বুলি লৈছো দ্বিতীয়টো b সংখ্যা তৃতীয়টো c বুলি লৈছো তাৰে প্ৰথম তিনিটাৰ এভাৰেজ কিমান বুলি কোৱা আছে 18 বুলি দিয়া আছে প্ৰথম তিনিটাৰ a b c ৰ এভাৰেজ 18 আমি ললো গতিকে a b c ৰ এভাৰেজ 18 মানে কি হ'ব a + b + c এটো যদি পূৰণ কি হ'ব পূৰণ হ'ব 18 পূৰণ 3 18 পূৰণ 3 মানে 18 দিন গুণ এটো হল এতিয়া আমি নেক্সট কি কৈছে that of the last 3 number is 16 পিছৰ তিনিটা সংখ্যাৰ এভাৰেজ b + c + d আমি নাম্বাৰ কেটা যদি a b c d চাৰিটা সংখ্যা নাম্বাৰ ধৰো তেতিয়া পিছৰ তিনিটা সংখ্যাৰ এভাৰেজ ডিভাইডেড বাই 3 is কিমান বুলি কৈছে 16 বুলি কোৱা আছে গতিকে পিছৰ তিনিটা সংখ্যাৰ এভাৰেজ যদি 16 b + c + d is equal to 16 পূৰণ 3 মানে 16 দিন গুণ 48 কল এটুক আমি যদি 1 নম্বৰ দিও আৰু এটুক যদি 2 নম্বৰ সমীকৰণ বুলি দিও এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ যদি 1 ৰ পৰা যদি আমি 2 নম্বৰ সমীকৰণটো বিয়োগ কৰো বিয়োগ কৰিলে ইয়াতে a লেফট সাইডৰ পৰা লেফট সাইড আৰু ৰাইট সাইডৰ পৰা ৰাইট সাইড মাইনাস b + c + d is equal to eto 54 right side or 54 minus 48 it is the minus koro then ki hobo a plus b plus c minus a plus a minus a plus a minus a plus a minus d 54 or 48 minus koro kiman hobo 6 hobo gotike এতিয়া আমি এখিনি উপৰত কৰিব পাৰি a2 b2 cancel c cancel গতিকে a minus b is equal to কিমান হ'ব গতিকে d a minus এবাৰ লিখিছো d equal to 6 আৰু আমাক কি বুলি কৈছে if the last number is 19 গতিকে last number কিমান বুলি কোৱা হৈছে 19 a minus d মানে 19 is equal to 6 গতিকে a is equal to 19 যদি আমি হিফালে লৈ যাও কি হ'ব minus 2 গৈ প্লাস হ'ব 6 plus 19 গতিকে a is equal to 6 plus 19 মানে 25 গতিকে ফার্স্ট নাম্বার টো হ'ব আমাৰ অপচন কোনটো হ'ব ফার্স্ট নাম্বার টো d এটো অপচন হ'ব 25 হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে ভিডিওটো কিবা থাকিলে ভিডিওটো পজ কৰি এখিনি লিখি লব কোৱেশ্চনটোৰ হৈতে এবাৰ আনটা কোৱেশ্চন চাব 2000 এসএসসি 2012 চনত অহা এটো ইন্টারেস্টিং এজৰ লগত সম্পৰ্কিত অংকটো চাব এই প্ৰবলেমটো এটো হল b was born when a was 4 years 7 months old b যেতিয়া জন্মে তেতিয়া a ৰ বয়স 4 বছৰ 7 মাহ and c was born when b was 3 years 4 months old যেতিয়া c জন্মে তেতিয়া b ৰ বয়স 3 বছৰ 4 মাহ সব when c was 5 years 2 months old যেতিয়া c এ 5 বছৰ 2 মাহ c হয় তেতিয়া কিহতৰ বয়সটো
কিমান হ'ব তাৰ মানে এটো মতে আগতে A জন্মে তাৰ পিছত B জন্ম হয় তাৰ পিছত C জন্ম হয় গতি C যেতিয়া কিমান বুলি কৈছে C 5 বছৰ 2 মাহ হয় তেতিয়া হিহঁতৰ এভাৰেজ কিমান হ'ব তাৰ পিছত হিহঁতৰ C যেতিয়া 5 বছৰ হ'ব B তাতকে বেছি হ'ব তে A আৰু তাতকে বেছি হ'ব গতিকে আমি ফাৰ্স্ট লাইনৰ পৰা চাও গতিকে গোটেই আমাৰ প্ৰবলেমটো ইন্টাৰেষ্টিং এটো ভালকে চাব ভালকে মন দিব প্ৰথমতে কোৱেশ্চনটো ভালকে বুজি লব গতিকে চাব এতিয়া B was born when A was কি কৈছে 4 years 7 months A যেতিয়া কি হয় A যেতিয়া 4 year A যেতিয়া 4 বছৰ 7 মাহ হয় A 4 বছৰ 7 মাহ হলে B কিমান B তেতিয়া 0 হৈ থাকে 4 বছৰ 7 মাহ পিছত জন্মে কাৰণ 4 বছৰ 7 মাহ হৈ যোৱাৰ পিছত B জন্মে মানে তাৰ পিছত একদিন হ'ব তেতিয়া B কি হৈ থাকিব 0 হৈ থাকিব তাৰ পিছত কি আছে and C was born when B was 3 years 4 months তাৰ পিছত C কেতিয়া জন্মে যেতিয়া B ভালকে মন কৰিব B 3 years 4 months B যেতিয়া 3 বছৰ 4 মাহ হয় গতি B লগত যদি আমি 3 বছৰ 4 মাহটো যদি ইয়াৰ লগত যোগ কৰিব লাগে 3 বছৰ 4 মাহ যোগ কৰিব লাগে তাৰ মানে তেতিয়া A এৰ লগত 3 বছৰ 4 মাহ আমি যোগ কৰিব লাগিব যেতিয়া আমি B যোগ কৰিলে যোগ কিমান হ'ব 3 year 4 months হ'ব নিশ্চয় বুজি পাইছে কাৰণ B 3 বছৰ 4 মাহ হতে A 3 বছৰ 4 মাহ যোগ কৰিব লাগিব গতিকে তেতিয়া A ৰ বয়স কিমান হ'ব এটা আমি যদি ফাৰ্স্ট স্টেপ বুলি কওঁ সেকেন্ড স্টেপত কি যেতিয়া কি হৈছে B 3 বছৰ 4 মাহ হয় 3 বছৰ 4 মাহ হতে C তেতিয়া কি হৈ আছিল C ৰ বয়সটো 0 হৈ আছিল কাৰণ 3 বছৰ 4 মাহ হৈ যোৱাৰ পিছতে C জন্মে তেতিয়া ইয়াৰ লগত আমি এৰ লগত 3 বছৰ কেইমাহ 4 মাহ আমি যোগ কৰিব লাগিব গতিকে এৰ লগত 3 বছৰ 4 মাহ যদি যোগ কৰো এটো 3 হলে 7 বছৰ 4 ইয়াৰ লগত 3 যোগ কৰিলে 4 3 7 আৰু ইয়াতে 4 মাহ যোগ কৰিলে 7 ইয়াৰ আতে 4 11 মাহ হল এটো বুজি পাইছে এতিয়া এইটো স্টেজত সেকেন্ড স্টেজত কি হল C যেতিয়া জন্মে A ৰ বয়স 7 বছৰ আৰু 7 বছৰ 11 মাহ আৰু B ৰ বয়স 3 বছৰ 4 মাহ দেন তাৰপিছত কি কৈছে when C was 5 years 2 months যেতিয়া C ৰ বয়স 5 বছৰ কিমান 2 মাহ ইয়াৰ যেতিয়া C ৰ বয়স 5 বছৰ 2 মাহ হ'ব মানে 5 বছৰ 2 মাহ যেতিয়া আমি যোগ কৰো C তেতিয়া কি হ'ব 5 বছৰ 2 মাহ হ'ব 5 বছৰ 2 মাহ C যদি আমি বছৰ এইখিনি সময় যোগ কৰো কাৰ লগত আমি যোগ কৰিব লাগিব আমি B ৰ লগত 5 বছৰ 2 মাহটো যোগ কৰিব লাগিব এটো দেখে B ৰ লগত যোগ কৰিব লাগিব গতিকে B ৰ লগত 5 বছৰ যোগ কৰিলে B তেতিয়া কি হ'ব আমাৰ থাৰ্ড স্টেপত B ৰ হ'ব এটো 8 বছৰ 6 মাহ হ'ব B C যেতিয়া কি হৈ আছে C 5 বছৰ 2 মাহ হতে B 8 বছৰ 6 মাহ হ'ব আমি C লগত যদি যোগ কৰো B লগত যোগ কৰো ইয়াৰ লগত কাৰণ ইয়াৰ বয়সটো A ৰ বয়সটো বাঢ়ি থাকিব গতিকে A আমি ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব 5 বছৰ কিমান 2 মাহ যোগ কৰিব লাগিব গতিকে এতিয়া A ৰ বয়স কিমান হ'ব তেতিয়া A ৰ বয়স ইয়াৰ 2 মাহ যদি আমি যোগ কৰো 13 মাহ হ'ব আৰু হাতে পাছে 12 বছৰ হ'ব গতিকে 13 মাহ মানে কি এক বছৰটো ইয়াত আহি যাব 13 মাহ মানে ইয়াতে এক বছৰ আহিলে কি হ'ব 13 বছৰ আৰু কি থাকিব মানে 12 মাহ আহি মানে এক বছৰ আহি 13 বছৰ হ'ল
1 মাহ এই হল গতিকে যেতিয়া সিৰ বয়স 5 বছৰ 2 মাহ হয় তেতিয়া বিৰ বয়স 8 বছৰ 6 মাহ হ'ব আৰু এৰ বয়স 13 বছৰ কিমান হ'ব 1 মাহ হ'ব গতিকে এতিয়া আমি এই গোটেই কেইটাৰ এতিয়া এইখিনি সময়ত এভাৰেজ লব লাগিব আমি এইখিনি সময়ত এইখিনিৰ এভাৰেজ লব লাগিব গতিকে এভাৰেজ বুলি ক'লে আমাৰ কি হ'ব এভাৰেজ বুলি ক'লে আমি কি যোগ কৰিম 13 বছৰ 1 মাহ 13 বছৰ 1 মাহ যোগ 8 বছৰ 6 মাহ বিধক লিখিছো আৰু যোগ 5 বছৰ 2 মাহ এইখিনি যোগ কৰি আৰু এটো কিমানটা হল আমি তিনটা এ বি সি গতিকে 3 ৰে হৰণ কৰিম গতিকে এই টোটাল কৰিলে আমাৰ কিমান হ'ব 13 13 আছে 21 পাছে 26 বছৰ আৰু মাহ কিমান 1 মাহ 6 7 মাহ আতে 2 9 মাহ 26 বছৰ 9 মাহক আমি 3 ৰে হৰণ কৰিব লাগিব হল এখিনি নিশ্চয় বুজি পাইছে 26 বছৰ কিমান পালো 9 মাহ গতিকে এটুক যদি 3 ৰে হৰণ কৰো 26 বছৰ এইখিনি আমাৰ 26 যেহেতু আমি এটো 3 ৰে হৰণ কৰিলে 3 মাহ হ'ব কিন্তু 26 ক আমি হৰণটো না যায় গতিকে আমি গোটেইটো কি কৰি লব পাৰো মাহত কনভার্ট কৰি লব পাৰো মান্থত কনভার্ট কৰি লব পাৰো গতিকে 26 ক 12 ৰে হৰণ কৰি পূৰণ কৰিলে মান হ'ব 12 6 গুণ 72 12 গুণ 24 এ 7 31 312 মাহ যোগ 9 মাহ হৰণ 3 গতিকে 3 কিমান হ'ব 21 মাহ 12 × 21 হৰণ 3 গতিকে 3 হলে এটো ইমান কি হ'ব এটো মাহ হ'ব এতিয়া এটো মান্থ হ'ব গতিকে এটো আমি 3 গুণ 3 শূন্য 3 7 গুণ 21 107 মাহ কিন্তু আমাৰ ইয়াতে কি আছে বছৰ আছে গতিকে আমি বছৰ উলিয়াব লাগিব এইখিনি লিখে নিশ্চয় বুজি পাইছে আপোনালোকে কি কৰিব ভিডিওটো পজ কৰি লিখি লব মই ইয়াতে এইখিনি লিখিছো বসি দিছো 107 মাহ গতিকে 107 মাহ আমি যদি এৰে হৰণ কৰো 12 ৰে হৰণ কৰো 12 গুণ 96 11 তাৰ মানে কিমান হ'ব 107 মাহটো আমি কি পাইছো 107 মাহ মানে 8 বছৰ 11 মাহ পাম গতিকে অপচন আমাৰ কোনটো হ'ব এই ডি অপচনটো হ'ব নিশ্চয় বুজি পাইছে এটো অলপ ইন্টারেস্টিং কি হয় প্ৰথমতে আমি কাৰ কোনে মানে এ 4 বছৰ 7 মাহ হল মই কৈছো এবাৰ এ 4 বছৰ 7 মাহ হল 7 মাহ হলে বি তেতিয়া জন্মে মাত্ৰ মানে গতিকে তাৰ লগত যেতিয়া বি 3 বছৰ 4 মাহ আমি যোগ কৰিম তেতিয়া বি 3 বছৰ 4 মাহ গতিকে এ লগতো 3 বছৰ 4 মাহ যোগ কৰিলে 7 বছৰ 11 মাহ হল তেতিয়া সি 0 হৈ থাকে তাৰ পিছত সি যেতিয়া 5 বছৰ 2 মাহ হয় ইয়াৰ লগতো 5 বছৰ বি লগতো 5 বছৰ 2 মাহ যোগ কৰিম তেতিয়া বি 8 বছৰ 6 মাহ হ'ব এ লগতো 5 বছৰ 2 মাহ যোগ কৰিম তেতিয়া এৰ 13 বছৰ 1 মাহ হ'ব 13 মাহ 12 বছৰ 13 মাহ মানে 13 বছৰ 1 মাহ হ'ব এতিয়া আমি এই এভাৰেজ উলিয়াৰ কাৰণে এ বয়সটো 13 বছৰ 1 মাহ বি বয়স 8 বছৰ 6 মাহ আৰু সিৰ বয়স 5 বছৰ 2 মাহ আমি কি কৰিম প্লাস কৰিম প্লাস কৰিলে কি হ'ব 26 বছৰ 9 মাহ হ'ব হৰণ 3 26 বছৰ 9 মাহক আমি যেহেতু হৰণ না যায় 3 ৰে 26 গতিকে আমি কি কৰিলো মাহটো বছৰটো মাহলৈ পৰিৱৰ্তন কৰি পৰিৱৰ্তন 12 ৰে পূৰণ কৰি পৰিৱৰ্তন কৰি 312 পালো প্লাস 9 মাহ গতিকে 321 321ক 3 ৰে হৰণ কৰিলো হৰণ কৰোতে 107 হল 107 মাহক আমি আকৌ
কিহেৰে হৰণ মানে তাক বছৰলৈ নিয়াৰ কাৰণে 12ৰে হৰণ কৰিলো পালো 8 বছৰ 11 মাহ গতিকে এইটো হ'ব 8 বছৰ 11 মাহ নিশ্চয় বুজি পাইছে কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজি আমি ইমানতে সামৰিছো ধন্যবাদ